শিক্ষামন্ত্ৰী ৰণোজ পেগু মক্কেল মিচিঙৰ নামত দালালি কৰি মন্ত্ৰী হৈছে ৰণোজ পেগু মক্কেল এডুকেশ্যন মিনিষ্টাৰ মিচিঙৰ জনগোষ্ঠীটোৰ নামত দালালি কৰি গৈ লাষ্টত বিজেপি গৈ টিকেটটো পাই জিকি মিনিষ্টাৰ এনেদৰে এতিয়া সমগ্ৰ গোলাঘাট জিলাত ভাইৰেল হৈ পৰিছে এটা অডিঅ' বাৰ্তালাপ শিক্ষামন্ত্ৰী ৰণোজ পেগুক অশ্ৰাব্য গালিগালাজ আৰু চৰম অপমান বিজেপিৰে এজন পালি নেতাৰ ভাইৰেল অডিঅ' বাৰ্তালাপক লৈ ব্যাপক প্ৰতিক্ৰিয়া কোন বিজেপি পালি নেতাৰ চৰম ঊৰ্ধ্বতালি এয়া কোন বিজেপি সাংসদে পালি নেতাৰ পৰা লৈছে 20 লাখ টকা সংস্কাৰক অগ্ৰাধিকাৰ দিয়া বিজেপিৰ ভিতৰ চৰাত প্ৰকৃততে কি ঘটিছে সবিশেষ ফাদিল কৰাৰ পূৰ্বে আমাৰ দৰ্শকসকলৰ ওচৰত টেলিফোনিক বাৰ্তালাপটো অসম্পাদিত ৰূপত উপস্থাপন কৰিব নোৱাৰাৰ বাবে আমি ক্ষমাপ্ৰাৰ্থী কাৰণ বাৰ্তালাপত তথাকথিত বিজেপি নেতাজনৰ মুখত ইমানেই অশ্লীল অশ্ৰাব্য শব্দ আখৈ ফুটা দি ফুটিছে হিয়া এখন সভ্য সমাজৰ কেতিয়াও কাম্য নহয় এতিয়া আহো পৰিচয় পৰ্বলৈ বিজেপিৰ পালি নেতা আকাশ ফুকন আৰু ঠিকাদাৰ গোবিন পেগুৰ মাজৰ বাৰ্তালাপৰ কিয়নাংশ এয়া এখন দলং নিৰ্মাণৰ ঠিকাৰ নামত ভিতৰুৱা লেনদেনক লৈ দুয়োজনৰ মাজত কথাৰ কটাকটি মক্কেল এডুকেশ্যন মিনিষ্টাৰ তাৰ নাম মোৰ নকবি তই কি কথা মোৰ কথা কি কৈছে মই আপোনাৰ কথা এই জীৱনত আপোনাৰ কথা মই হুলোৱা নাই এইটো কথা মই কোৱা নাই কি কৈছে তই কোৱা না তোৰ দম আছে কি কৈছে কচোন একো কোৱা নাই মই কৈছো মোৰ কথা ক'বলৈ হাক দি মই ৰণোজ পেগুৰ নেতা নহয় মোৰ নেতা ৰণোজ পেগু নহয় মোৰ নেতা হিমন্ত বিশ্ব গোবিন্দ ফুফুৰাই লৈ যা মোৰ ঘৰত তই মোক চিনি পোৱা নাই মোৰ চিএমৰ ঘৰুৱা নিচিনা পইচা 10,000 20,000 বিশ্বকাৰ কাৰণে লৈ গৈছে ঠিকাদাৰ গোবিন পেগুৰ মুখত শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ নাম শুনাৰ লগে লগে পকা অঙঠাৰ দৰে খঙত জ্বলি পকি উঠিল আকাশ ফুকন সি আহিছিলে নেকি ইলেকশ্যনত ৰণোজ পেগু কৈছে নি এটা কথা ক'ব নোৱাৰে এটা এডুকেশ্যন ডিপাৰ্টমেণ্ট চলাব পৰা নাই মিচিঙৰ জনগোষ্ঠীটোৰ নামত দালালি কৰি গৈ লাষ্টত বিজেপি গৈ টিকেটটো পাই জিকি মিনিষ্টাৰ কি পঢ়া শুনা দেখাবলৈ আহি মোৰ আগত ডিবেট কৰিবলৈ কৰা তাক মোৰ লগত তাৰ মাজতে ওলাল কাজিৰঙাৰ নৱনিৰ্বাচিত সাংসদ কামাখ্যা প্ৰসাদ তাছাৰ প্ৰসংগ তাছাই কাম দিলে বেনিফিট হয় আকাশ ফুকনৰ সকলো কাম ডেৰগাঁৱৰ বিধায়ক ভৱেন ভৰালীৰ মতে পালে নহ'ব এটা আকৌ ৰণোজ পেগু পালেগে তই গৈ মই এইটোৱে কৈছো মই তাছাই কামটো দিছে বুলি তই কবি তেতিয়া মোৰ এটা বেনিফিট আছে পাগল নেকি তই এইটোৱেতো কৈছো মই কামাখ্যা দিছে বুলি কৈছো নহয় মই কামাখ্যা লিখাটো আপুনি নাজানে তই কি বুলি ক'লি তই ৰণোজ পেগুৰ নামটো তই উলিয়াইছ মই উলিয়াইছিল নি কাগজটো পেণ্ডিং হৈ আছে বুলি কৈছো মই কাগজটো পেণ্ডিং হৈ আছিলে হেল্প কৰিছে বুলি কৈছো তই কামাখ্যা কবি যে কামাখ্যা আপোনাৰ কাৰণে মই কামটো পালো ধন্যবাদ আকাশ দাও আঁতৰি দিলে লাষ্টত আকাশ দাই গৈ পীযুষ দাক গৈ কৈছে যে পংকজ খনিক চব ভৱেন ভৰালী মতে পালে নহ'ব এইটো কাম গোবিন পেগুৱে পক আকাশ দাই কৈ ওলাই আহি মোলৈ ফোন কৰিছে নিজে মই ফোন কৰিছো তোলে তই মোক পইচা দিব নালাগে 100 টকাও দিব নালাগে তই বেলেগ কামত মোক পইচা দিবি বেলেগ কিবা টেণ্ডা মাৰিবি বেলেগ কাম ওলাব তই মাৰিবি মোক টেণ্ডা দিবি কিন্তু তই এই দলংখনৰ কাৰণে প্ৰথম তোক মই টেণ্ডা মাৰিবলৈ কোৱা মানুহটো মই আপুনি গোটেই কথাটো শুনা নাই আপুনি নিজে কৈ উঠিছে মোৰ আগত নলবি এটা কথা ৰণোজ আকৌ কামাখ্যাই ক'ব কাইলৈ গৈ ৱাটাৰ ৰিচোৰ্চৰ কামটো সোমাবগৈ মই এইটো নাপালো এইটোতো ৰণোজ নামতে দি দিলে মোৰ বোলে চব ফালে তই মোৰ বেনিফিট মোৰ লছ হ'ব না কাগজটো ওলোৱা নাছিলে এইটোৱে কৈছো মই ৰামদা সুধি ল'বি ৰণোজ পেগু বাদ দে ডেৰগাঁও সমষ্টিত দুটা মানুহে ৰাইট আছে এতিয়া বিজেপি ফালৰ পৰা এটা হ'ল আমাৰ কামাখ্যা প্ৰসাদ তাছা সেইটো 200% শুদ্ধ কথা তেওঁ এজন সাংসদ হয় তেওঁ মোৰ পৰা পইচা 20 লাখ লৈছে 15 লাখ লৈছে সেইটো বেলেগ কথা সেইটো তাৰ মোৰ কথাই কিন্তু সাংবিধানিক আজি বিধানৰ সংসদ ভৱনত কোন বহি আছে সিয়ে বহিছে মইতো বহি থকা নাই ন এইটো হয় গতিকে সি যিটো নিয়মত চলিবি এটা কামত মানুহ 3 কোটি টকা কাম এটাও নহয় 2 কোটি 93 লাখ ইমান বহি থাকে নি এইটোতো কৈছো আপুনি ভৱিষ্যত আপুনি এমএলএ হোৱা মানুহতো যাতে উত্তেজিত নহ'ব বুলি কৈছো মই আপোনাৰ নিজৰ দাদা হিচাপে কৈছো মই এতিয়া কামাখ্যাকটো আনি সোমোৱাই দিলি কামটোত কষ্ট কৰিলো মই তইতো গমেই নাপালি মই কিমান পইচা খৰচ কৰি দিছো ডেৰগাঁও সমষ্টি এতিয়া আপুনিয়েই ভাবক কিমান নিকা আৰু স্বচ্ছতাৰে চলিছে ৰাজ্যৰ চৰকাৰ প্ৰশাসন খুদ বিজেপি পালি নেতাই যদি নিজ দলৰে এগৰাকী মন্ত্ৰীক শালীনতাৰ সকলো সীমা অতিক্ৰম কৰি এনেদৰে তুচ্ছ তাচ্ছিল্য কৰে তাৰ পাছত বাকী থাকিলেই বা কি ব্যুৰ' ৰিপৰ্ট ND24 আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ